নমস্কাৰ পুৱাৰ প্ৰথমটো খবৰলৈ সকলোকে জনাইছো স্বাগতম। এটা 6 মিনিটৰ বাবে অন্ধকাৰ হ'বলৈ গৈ আছে পৃথিৱী। সম্পূৰ্ণ বিশ্ববাসী সাক্ষী হ'বলৈ গৈ আছে শতিকাৰ আটাইতকৈ দীৰ্ঘতম সূৰ্যগ্ৰহণৰ। আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ অৰ্থাৎ বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে বিশ্ববাসী। 6 মিনিটৰ বাবে সম্পূৰ্ণ অন্ধকাৰ হৈ পৰিব পৃথিৱী। এতিয়া বিশ্ববাসীয়ে সেই ক্ষণ বা সেই মুহূৰ্ত চাবলৈ বা সাক্ষী হ'বলৈ গৈ আছে, কিয়নো এবাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে আৰু 6 মিনিটৰ বাবে কেৱল মাথো 1 মিনিট 2 মিনিট নহয়, 6 মিনিটৰ বাবে সম্পূৰ্ণ অন্ধকাৰ হ'বলৈ গৈ আছে। সম্পূৰ্ণ বিশ্ববাসী ইয়াৰ সাক্ষী হৈ ৰ'ব শতিকাৰ আটাইতকৈ বিৰল অৰ্থাৎ আটাইতকৈ দীৰ্ঘতম সূৰ্যগ্ৰহণ। পিছে কেতিয়া আছে সেই সূৰ্যগ্ৰহণ, কেতিয়া হ'বলৈ গৈ আছে বা কোনদিনাখন প্ৰত্যেকগৰাকী লোক সাক্ষী হ'বলৈ গৈ আছে বিৰল মহাজাগতিক পৰিঘটনাৰ, সেই সন্দৰ্ভত আমি সবিশেষ খবৰ লৈ আহিছোঁ। এই দীৰ্ঘতম সূৰ্যগ্ৰহণ কেতিয়া হ'বলৈ গৈ আছে আৰু 6 মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব যিহেতু সকলো, কোনদিনাখন হ'বলৈ গৈ আছে এই বিৰল মহাজাগতিক পৰিঘটনা। শতিকাৰ আটাইতকৈ দীৰ্ঘতম সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। 6 মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো। পিছে কেতিয়া পাব দেখা এই সূৰ্যগ্ৰহণ? আমি এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকক ক'বলৈ গৈ আছোঁ যে 2027 বৰ্ষত হ'বলৈ গৈ আছে ইতিহাসৰ এক অতিকৈ বিৰল ঐতিহাসিক ক্ষণ। মাজত সময় আছে, 1 বছৰতকৈ বেছি সময় আছে, কিন্তু 2027 বৰ্ষত হ'বলৈ গৈ আছে ইতিহাসৰ এই বিৰল ঐতিহাসিক ক্ষণ, যি ক্ষণৰ সাক্ষী হৈ ৰ'ব সকলো। কিয়নো 2027 বৰ্ষত হ'বলৈ গৈ আছে বিৰল মহাজাগতিক পৰিঘটনা আৰু শতিকাৰ আটাইতকৈ দীৰ্ঘতম সূৰ্যগ্ৰহণৰ সাক্ষী হ'বলৈ গৈ আছে সকলো। আৰু সম্পূৰ্ণ প্ৰায় 6 মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী আৰু এনে সূৰ্যগ্ৰহণ পূৰ্বে কেতিয়াও হোৱা নাছিল আৰু পৰৱৰ্তী 100 বছৰলৈ এনে পৰিঘটনাৰ সন্মুখীন নহয়। গতিকে মাজত 1 বছৰতকৈও অধিক সময় আছে, কিন্তু আমি জনাইছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যে 2027 বৰ্ষৰ 2 আগষ্ট তাৰিখে শাওনৰ অমাৱস্যাৰ দিনাখন এই সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। অৱশ্যে প্ৰতি বছৰে সূৰ্যগ্ৰহণ লাগে যদিও 2027 চনৰ এই গ্ৰহণ দীৰ্ঘ সময়ৰ বাবে বিশেষ চৰ্চালৈ আহিছে। সেইবাবে আমি আগবঢ়াইছোঁ এই খবৰটো, অতিকৈ চৰ্চা লাভ কৰিছে। 1 বছৰতকৈ অধিক সময় আছে যদিও চৰ্চা লাভ কৰি আছে, কিয়নো বৈজ্ঞানিকৰ ধাৰণা অনুসৰি এই দীৰ্ঘতম গ্ৰহণ প্ৰায় 6 মিনিট 20 ছেকেণ্ডৰ বাবে থাকিব, যি 21 শতিকাৰ বহু সময়লৈ হ'ব লগা গ্ৰহণবিলাকৰ ভিতৰত হ'ব অন্যতম। যিহেতু সাধাৰণতে যিবোৰ সূৰ্যগ্ৰহণ লাগে সেই সূৰ্যগ্ৰহণ 2 পৰা 3 মিনিটতে থাকে, কিন্তু 2027 বৰ্ষত এই গ্ৰহণ 6 মিনিটৰো অধিক সময় থাকিব, যাৰ ফলত দিনৰ ভাগতে অন্ধকাৰ হৈ পৰিব পৃথিৱী। আৰু গুৰুত্বপূৰ্ণ কথা হৈছে এইটো যে বিৰল গ্ৰহণ ভাৰতৰ পৰা প্ৰত্যক্ষ কৰাৰ সৌভাগ্য হ'ব। সকলো ভাৰতবাসীয়ে দেখিবলৈ পাব এই শতিকাৰ দীৰ্ঘতম গ্ৰহণ। আৰু ভাৰতীয় যি সময় আছে সেই সময় অনুসৰি 2027 বৰ্ষৰ 2 আগষ্ট তাৰিখে দিনৰ 3:34 পৰা এই গ্ৰহণ আৰম্ভ হ'ব আৰু সন্ধিয়া 5:43 সমাপ্ত হ'ব। আৰু এইখিনিতে ক'ব লাগিব যে 4:30 গ্ৰহণৰ পুনৰ পৰ্যায় চাবলৈ পাব। আৰু ইয়াৰ উপৰি ভাৰতবৰ্ষৰ উপৰিও আৰু কোন দেশ সাক্ষী হৈ ৰ'ব আমি জনাই আছোঁ। উত্তৰ আফ্ৰিকা, মৰক্কো, আলজেৰিয়া, টিউনিছিয়া, লিবিয়া, আৰব, য়েমেন আৰু মিছৰৰ কিছু অংশ সাক্ষী হৈ ৰ'ব। গতিকে 2027 বৰ্ষৰ 2 আগষ্ট তাৰিখে কেতিয়াও নোহোৱা সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে আৰু এক বিৰল মহাজাগতিক পৰিঘটনা বুলি এইকাৰণে ক'ব লাগিব, কিয়নো এয়া সম্পূৰ্ণ দীৰ্ঘতম হ'ব আৰু এয়া আচলতে বহু বছৰৰ পিছত হ'বলৈ গৈ আছে এই সূৰ্যগ্ৰহণ। গতিকে অতিকৈ চৰ্চা লাভ কৰা বিষয় হৈছে, যিহেতু আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ এইটো, যদিও সময় মাজত যথেষ্টখিনি আছে, 1 বছৰ অধিক সময় আছে, কিন্তু প্ৰত্যেকগৰাকী লোকৰ মাজত এতিয়া এইকাৰণে চৰ্চা লাভ কৰি আছে যে 2027 বৰ্ষটো প্ৰত্যেকগৰাকী লোকৰ বাবে অন্যতম হৈ পৰিব এইকাৰণেই, কিয়নো বিৰল মহাজাগতিক পৰিঘটনা অৰ্থাৎ 6 মিনিটৰ বাবে দিনতেই অন্ধকাৰ হৈ পৰিব পৃথিৱী।